নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কেইটামান ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰিম। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ কেইটামান আমি জানি লোৱাৰ দৰকাৰ। আমাৰ পৃথিৱীৰ যি হৰাইজণ্টেল ৰেখাবোৰ আছে, আমি যিবিলাক অনুভূমিক ৰেখা আমি কাল্পনিক ৰেখাবিলাক লৈছোঁ, এই ৰেখাবিলাক হৈছে লেটিটিউড বুলি কোৱা হয়, অক্ষাংশ বুলি কোৱা হয়। আৰু এই 0 ডিগ্ৰী যি লেটিটিউড, এই 0 ডিগ্ৰী লেটিটিউডটো হৈছে ইকুৱেটৰ অৰ্থাৎ বিষুৱ ৰেখা। আৰু এনেকৈ থিয়কৈ থকা যি ইমাজিনেৰী লাইনবিলাক, এই লাইনবিলাকক কোৱা হয় লংগিটিউড মানে দ্ৰাঘিমাংশ বুলি কোৱা হয়। আৰু যি 0 ডিগ্ৰী যি দ্ৰাঘিমাংশ, এই 0 ডিগ্ৰী দ্ৰাঘিমাংশটো হৈছে প্ৰাইম মেৰিডিয়ান। তাৰপিছত ভাৰতৰ যি দ্ৰাঘিমাংশৰ বিস্তৃতি ক'ৰ পৰা ক'লৈকে আছে, 68 ডিগ্ৰী 7 মিনিট পূবৰ পৰা, ইষ্ট মানে পূব, 68 ডিগ্ৰী 7 মিনিট পূবৰ পৰা আৰু পূবলৈ আগলৈ কিমান আছে, 97 ডিগ্ৰী 25 মিনিট পূবৰলৈকে এই যি দ্ৰাঘিমাংশ বিস্তৃতি সেয়া আছে। আৰু অক্ষাংশ বিস্তৃতি ক'ৰ পৰা আছে, 8 ডিগ্ৰী 4 মিনিট নৰ্থ, 8 ডিগ্ৰী 4 মিনিট নৰ্থ এই লেটিটিউডটোৰ পৰা ওপৰলৈ আপোনাৰ 37 ডিগ্ৰী 6 মিনিট, এই পইণ্টটোলৈকে 37 ডিগ্ৰী 6 মিনিটলৈকে এই লেটিটিউড এক্সপানশ্যন আছে ভাৰতৰ ক্ষেত্ৰত। এতিয়া ভাৰতৰ কেইটামান ইম্পৰ্টেণ্ট নৰ্থ পইণ্ট কেইটামান হৈছে। নৰ্থ পইণ্ট হৈছে ভাৰতৰ ইন্দ্ৰা কৰ্ণেল, যি ভাৰতৰ একেবাৰে উত্তৰ সীমাত থকা পইণ্টটো হৈছে ইন্দ্ৰা কৰ্ণেল, লাডাখত আছে। তাৰপিছত চাউদাৰ্ণ পইণ্টটো হৈছে কন্যাকুমাৰী, ভাৰতৰ মেইন লেণ্ডৰ কথা কৈছে, যি মেইন ভূমিভাগ আছে ভাৰতৰ, তাৰ চাউদাৰ্ণ পইণ্টটো হৈছে কন্যাকুমাৰী। আৰু চাউদাৰ্ণ মষ্ট পইণ্ট বুলি যদি কওঁ তেতিয়াহ'লে একেবাৰে দক্ষিণৰ সীমাটো বুলি ক'লে ইন্দিৰা পইণ্ট হয়, 6 ডিগ্ৰী 4 মিনিট যি লেটিটিউড, সেই লেটিটিউডটোৰ পৰা আৰম্ভ হয় এই ইন্দিৰা পইণ্ট। তাত এটা পইণ্ট আছে ইন্দিৰা পইণ্ট, সেইটো হৈছে ভাৰতৰ একেবাৰে চাউদাৰ্ণ মষ্ট পইণ্ট, 6 ডিগ্ৰী 4 মিনিট, এইটো নৰ্থ, 6 ডিগ্ৰী 4 মিনিট নৰ্থ এই লেটিটিউডত আছে ইন্দিৰা পইণ্ট। তাৰপিছত ইষ্টাৰ্ণ মষ্ট পইণ্ট, একেবাৰে পূবৰ পইণ্টটো হৈছে ভাৰতৰ কিবিথু, ক'ত আছে, অৰুণাচল প্ৰদেশত। আৰু ৱেষ্টাৰ্ণ মষ্ট পইণ্টটো হৈছে একেবাৰে পশ্চিমৰ পইণ্টটো হৈছে গুৱাহাটী, ক'ত আছে, এইটো গুজৰাটত আছে। এইখিনি হৈছে ভাৰতৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট। তাৰপিছত ট্ৰপিক অফ কেঞ্চাৰ কি হয়, এইটো এটা অক্ষাংশ হয়। এই অক্ষাংশতে ভাৰতক প্ৰায় দুটা ভাগত বিভক্ত কৰিছে সমানে প্ৰায়। আৰু ট্ৰপিক অফ কেঞ্চাৰ, এই ট্ৰপিক অফ কেঞ্চাৰটো হৈছে এটা অক্ষাংশ। ইয়াৰ অক্ষাংশ কিমান, এই অক্ষাংশৰ ৰেখাডালৰ অক্ষাংশটো কিমান আছে, 23 ডিগ্ৰী হাফ নৰ্থ, এই উত্তৰে 23 ডিগ্ৰী হাফ মিনিট নৰ্থ, এই অক্ষাংশডালৰ নাম হৈছে ট্ৰপিক অফ কেঞ্চাৰ। ই ভাৰতৰ প্ৰায় দুভাগ কৰিছে ভাৰতক। এতিয়া ট্ৰপিক অফ কেঞ্চাৰ কোন কোন ৰাজ্যৰ মাজতে পাৰ হৈ যায়, ট্ৰপিক অফ কেঞ্চাৰ 23 ডিগ্ৰী হাফ, এইটো নৰ্থ হ'ব, 23 ডিগ্ৰী হাফ নৰ্থ পাছেছ থ্ৰু কাৰ মাজেদি পাৰ হৈ যায়, ট্ৰপিক অফ কেঞ্চাৰ মানে অসমীয়াত কি হ'ব, কৰ্কট ৰেখা। এই কৰ্কট ৰেখাডাল মনত ৰাখিব, GRM C JWB T আৰু M। GRM মানে এইটো আমি এটা ট্ৰিক্সৰ সহায়ত মনত ৰাখিম, GRM গৰম, C মানে চাহিয়ে, JWB মানে জেব, আৰু TM মানে তুমকো, গৰম চাহিয়ে জেব তুমকো। এনেকুৱা এটা ট্ৰিক্সৰ সহায়ত আপোনালোকে মনত ৰাখিব পাৰিব, গৰম চাহিয়ে জেব তুমকো। তাৰমানে G ফৰ গুজৰাট, R ফৰ ৰাজস্থান, আৰু M ফৰ মধ্যপ্ৰদেশ, C ফৰ ছত্তীশগড়, J ফৰ ঝাৰখণ্ড, WB ফৰ ৱেষ্ট বেংগল, T ফৰ ত্ৰিপুৰা, আৰু M ফৰ মিজোৰাম। এইকেইটা ৰাজ্যৰ মাজেদি এই ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে, মনত ৰাখিব। তাৰপিছত এতিয়া আমি এই যি 0 ডিগ্ৰী যি এই দ্ৰাঘিমাংশ
0 ডিগ্ৰী লংগিটিউড 0 ডিগ্ৰী লংগিটিউড এই 0 ডিগ্ৰী লংগিটিউডডালক আমি কি বুলি কয় প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয় 0 ডিগ্ৰী লংগিটিউডডাল প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয় আৰু এই 0 ডিগ্ৰী যি লংগিটিউড এই 0 ডিগ্ৰী লংগিটিউডডাল এই 0 ডিগ্ৰী লংগিটিউডত কাৰ মাজেদি পাৰ হৈ গৈছে গ্ৰীণ হুইচৰ মাজেদি পাৰ হৈ গৈছে গ্ৰীণ হুইচ এটা লণ্ডনৰ চহৰ হয় লণ্ডন বেষ্ট এটা চহৰ গ্ৰীণ হুইচ চিটি এই 0 ডিগ্ৰী দ্ৰাঘিমাংশ এই 0 ডিগ্ৰী দ্ৰাঘিমাংশৰ সহায়ত মানে সময়বোৰ নিৰ্ধাৰণ কৰা হয় এটা 0 ডিগ্ৰী দ্ৰাঘিমাংশ এইটো হৈছে গ্ৰীণ হুইচ মিন টাইম GMT ৰেখা বুলি কোৱা হয় এই 0 ডিগ্ৰী যি দ্ৰাঘিমাংশডালক এতিয়া ভাৰতৰ যি ষ্টেণ্ডাৰ্ড টাইমৰ যি দ্ৰাঘিমাংশ ৰেখাডাল সেইডাল হৈছে 82 ডিগ্ৰী হাফ ইষ্ট পূবলৈ 82 ডিগ্ৰী হাফ যি ইষ্ট হাফ মিনিট পূবলৈ এই দ্ৰাঘিমাংশ এইটো এটা দ্ৰাঘিমাংশ হয় 82 ডিগ্ৰী হাফ মিনিট ইষ্ট মানে পূবলৈ এইটো হৈছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ভাৰতীয় মানক সময়ৰ এইটো হৈছে লংগিটিউড এই লংগিটিউড ভ্যালু হয় আৰু ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ আৰু এইটো কাৰ মাজেদি পাৰ হৈ গৈছে ইউপি মানে ইউপিৰ মিৰ্জাপুৰ মধ্যপ্ৰদেশ ছত্তীশগড় ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশ এইকেইখন ৰাজ্যৰ মাজেদি ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম পাৰ হৈ গৈছে এতিয়া এই 0 ডিগ্ৰীৰ পৰা পূবলৈ 0 ডিগ্ৰীৰ পৰা পূবলৈ প্ৰতি 1 ডিগ্ৰীত কিমান বাঢ়ি যায় +4 মিনিট আগবাঢ়ি থাকে পূবলৈ আৰু এই 0 ডিগ্ৰীৰ পৰা পশ্চিমলৈ প্ৰতি 1 ডিগ্ৰীত 4 মিনিট সময় পিছুৱাই থাকে এই পশ্চিমলৈ 0 ডিগ্ৰীৰ পৰা পশ্চিমলৈ প্ৰতি 1 ডিগ্ৰীত 4 মিনিট সময় পিছুৱাই থাকে আৰু এই 0 ডিগ্ৰীৰ পৰা পূবলৈ প্ৰতি 1 ডিগ্ৰীত 4 মিনিট সময় আগুৱাই থাকে এতিয়া পূবলৈ যেহেতু 0 ডিগ্ৰী চেনেলৰ 0 ডিগ্ৰী যি লংগিটিউড তাৰ পৰা আমাৰ ভাৰতৰ ষ্টেণ্ডাৰ্ড টাইম যেহেতু পূবলৈ 82 ডিগ্ৰী হাফ মিনিট পূবলৈ আছে গতিকে 82 ডিগ্ৰী 1 ডিগ্ৰীত যদি 4 মিনিটকে হয় 82 ডিগ্ৰীত 4 মিনিটকে কিমান হ'ব আৰু এই হাফত 4 মিনিট কিমান হ'ব হাফত 2 4 দুবাৰ যায় তাৰমানে 2 মিনিট এফালে ওলাই আছে হাফত আৰু এফালে 82 যদি 4 আমি পূৰণ কৰি দিওঁ 4 2 গুণ 8 আৰু 4 8 গুণ 32 328 আৰু এফালে এই 2 মিনিট 330 মিনিট সময় আগবাঢ়ি আছে 82 ডিগ্ৰী হাফ মানে 330 মিনিট সময় মানে কি 300 মিনিটত থাকে 5 ঘণ্টা আৰু 30 মিনিট 300 মিনিটত 5 ঘণ্টা আৰু 30 মিনিটত হ'ব 30 মিনিট তাৰ মানে 5 ঘণ্টা 30 মিনিট সময় এই 0 ডিগ্ৰী যি লংগিটিউডডাল এই 0 ডিগ্ৰী লংগিটিউডডাল হৈছে GMT টাইমৰ পৰা 5 ঘণ্টা 30 মিনিট সময় আগবঢ়া আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো বুজি পাইছেনে সকলোৱে এতিয়া এই 0 ডিগ্ৰী টাইমডাল হৈছে এইটো গ্ৰীণ হুইচ চিটিৰ মাজেদি গৈছে এই লংগিটিউডডাল আৰু GMT টাইম এই GMT টাইম তাত যদি লণ্ডনত এই গ্ৰীণ হুইচত যদি 12টা বাজে লণ্ডন চহৰত যদি 12টা বাজে তেতিয়াহ'লে আমাৰ ইণ্ডিয়াত সেই সময়ত 5:30 ৰাতিপুৱা 5:30 হৈ যায় গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব গ্ৰীণ হুইচ মিন টাইমৰ পৰা গ্ৰীণ হুইচ যি মিন টাইম 00:00 যদি হয় তেতিয়া আমাৰ ভাৰতৰ সময় হ'ব 5:30 5:30 অৰ্থাৎ 5 ঘণ্টা 30 মিনিট সময় ভাৰতৰ টাইমটো আগবঢ়া এতিয়া কেইটামান কমন ষ্টেট অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ যি লংগিটিউড 82 ডিগ্ৰী হাফ ইষ্ট পূবৰ যি এই লংগিটিউডডাল 82 ডিগ্ৰী হাফ মিনিট পূবলৈ যি লংগিটিউড আছে আৰু ট্ৰপিক অফ কেঞ্চাৰ 23 ডিগ্ৰী হাফ এইটো নৰ্থ হয় মই দিবলৈ থাকি গ'ল যি অক্ষাংশডাল এই লংগিটিউড আৰু এই অক্ষাংশ ট্ৰপিক অফ কেঞ্চাৰ কৰ্কট ৰেখাডাল আৰু ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এই লংগিটিউডডাল তাৰ কমন ষ্টেট ভাৰতৰ কোন ৰাজ্যৰ কমন হৈছে এইবিলাক এইটো হৈছে মধ্যপ্ৰদেশ আৰু ছত্তীশগড় এই দুইটা ৰাজ্যতে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম আৰু ট্ৰপিক অফ কেঞ্চাৰ কমন আছে এতিয়া ইয়াৰ পিছতে আহোঁ ফিজিকেল ডিভিজন ভাৰতৰ কেইটামান ফিজিকেল ডিভিজন ভাৰতক কি ভাগত বিভক্ত কৰা হৈছে ফিজিকেল ডিভিজন প্ৰাকৃতিক ভৌগোলিক যি ডিভিজন সেইটো হৈছে নৰ্দাৰ্ণ মাউণ্টেইন নৰ্দাৰ্ণ প্লেইন পেনিনচুলাৰ প্লেটু দ্য গ্ৰেট ইণ্ডিয়ান ডিজেৰ্ট কোষ্টেল প্লেইন আৰু গ্ৰুপ অফ আইলেণ্ড এই 6টা ভাগত ভাৰতক বিভক্ত কৰা হৈছে এতিয়া নৰ্দাৰ্ণ মাউণ্টেইন মানে এই যিটো ৰেঞ্জ এই ৰেঞ্জটো
এইখিনিৰ পৰা এনেকৈ কৰি এই ৰেঞ্জটো হৈছে নৰ্দাৰ্ণ মাউণ্টেইন ৰেঞ্জ। তাৰপিছত এইখিনি প্লেইন হৈছে, এইখিনি নৰ্দাৰ্ণ প্লেইন হয়, এইখিনি নৰ্দাৰ্ণ প্লেইন। তাৰপিছত এই এৰিয়াটো হৈছে এইখিনি ডিজাৰ্ট এৰিয়া হয়। তাৰপিছত এই যি ব্লু আপোনাৰ চাইডে চাইডে দেখিছে এইখিনি হৈছে কোষ্টেল এৰিয়া, এইটো ইণ্ডিয়ান কোষ্টেল এৰিয়া হয় এইখিনি। আৰু এই মাজৰ এই যিটো ৰিজন, এই ৰিজনটো হৈছে পেনিনচুলাৰ প্লেটু। পেনিনচুলাৰ প্লেটু মানে পেনিনচুলাৰ মানে কি, যাৰ তিনিটা ভাগ যদি পানীৰে আগুৰি থাকে সেইটোকে পেনিনচুলাৰ বুলি কোৱা হয়। প্ৰায়দ্বীপীয় যি ৰিজন, এইটো উপদ্বীপীয় বুলি ক'লেও হ'ব। তাৰপিছত আৰু এটা ভাগ হৈছে এইটো আইলেণ্ড এৰিয়া আছে ভাৰতৰ। এইফালে লক্ষদ্বীপ আৰু এইফালে আছে আন্দামান এণ্ড নিকোবৰ, আৰু এইফালে আছে লক্ষদ্বীপ, আৰু এইকেইটা হৈছে আইলেণ্ড এৰিয়া। গতিকে এই 6টা ভাগত ভাৰতৰ যি ফিজিঅ'গ্ৰাফী ডিভিজন 6টা ভাগত বিভক্ত কৰা হৈছে। এতিয়া ইণ্ডিয়া এণ্ড ইটছ নাইবাৰ কাণ্ট্ৰি, ভাৰত আৰু ইয়াৰ নাইবাৰ কাণ্ট্ৰিৰ বিষয়ে আমি অলপ জানি লওঁ। ভাৰতৰ BCPNMBA এই কোডকেইটাৰ সহায়ত আপোনালোকে ভাৰত আৰু ইয়াৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰৰ বিষয়ে আপোনালোকে মনত ৰাখিব পাৰিব। BCPN মানে বচপন, আৰু M মানে মে, আৰু BA বচপন মে BA, এনেকৈ কোডৰ শ্বৰ্ট ট্ৰিকৰ সহায়ত আপোনালোকে মনত ৰাখিব। এতিয়া বচপন মে BA, এতিয়া B4 মানে কি, B4 বাংলাদেশ, C4 চাইনা, তাৰপিছত P4 পাকিস্তান, N4 কি হ'ব পাৰে, নেপাল, M4 ম্যানমাৰ, B4 ভূটান, আৰু এই লাষ্টত A4 আফগানিস্তান। এইকেইটা হৈছে ইণ্ডিয়াৰ নেইবাৰ কাণ্ট্ৰি। এতিয়া বাংলাদেশৰ লগত সীমা ভাগ কৰা ভাৰতৰ যিবিলাক ৰাজ্য সেইবিলাক হৈছে ৱেষ্ট বেংগল, আছাম, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰাম। চাইনাৰ সৈতে ভাগ বতৰা কৰা যি বাউণ্ডেৰী ভাগ বতৰা কৰিছে সেইবিলাক ৰাজ্য হৈছে লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিক্কিম আৰু অৰুণাচল প্ৰদেশ। পাকিস্তানৰ সৈতে লাডাখ, জম্মু কাশ্মীৰ, পাঞ্জাৱ, গুজৰাট আৰু ৰাজস্থান। নেপালৰ সৈতে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল, ছিক্কিম। ম্যানমাৰৰ সৈতে ভাগ বতৰা কৰা ৰাজ্যবোৰ হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। ভূটানৰ সৈতে ছিক্কিম, ৱেষ্ট বেংগল, আছাম আৰু অৰুণাচল প্ৰদেশ। আৰু আফগানিস্তানৰ সৈতে লাডাখ। এই ৰাজ্যকেইটাই এই ডিষ্ট্ৰিক্টকেইটাই এই ৰাজ্যকেইটাই ইণ্ডিয়াৰ নাইবাৰ কাউণ্ট্ৰিবিলাকৰ সৈতে কি কৰিছে, সীমা ভাগ বতৰা কৰিছে। ঠিক আছে, এতিয়া আহোঁ কেইটামান কুৱেশ্যন লৈ। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণতম বিন্দুৰ মাজেৰে কোনটো অক্ষাংশ পাৰ হৈ যায়? হুইচ লেটিটিউড passes through the southernmost point of India's mainland? এতিয়া মেইনলেণ্ডৰ কথা কৈছে। মেইনলেণ্ডৰ কথা ক'লে 8 ডিগ্ৰী 4 মিনিট নৰ্থ, এই অক্ষাংশডালেই মেইনলেণ্ডৰ চাউদাৰ্ণ মষ্ট পইণ্টেদি গৈছে। আৰু যদি অভাৰঅল গোটেইটো যদি কয়, আমি অভাৰঅল যদি চাবলৈ যাওঁ, আমাৰ এইফালে এই আন্দামান আৰু নিকোবৰৰ যি আইলেণ্ডবিলাক আছে, এই আইলেণ্ডৰ একেবাৰে এই সীমাটো চাউদাৰ্ণ মষ্ট সীমা বুলি কোৱা হ'ব। সেই সীমাটো কিমান আছিল? 6 ডিগ্ৰী 4 মিনিট আছিল, নহয়নে? এই সীমাটোৰ এই অক্ষাংশটোৰে পাৰ হৈ গৈছে। তাৰপিছত ভাৰতে কিমানখন দেশৰ লগত নিজৰ ভূমি সীমা ভাগ বতৰা কৰে? উইথ হাউ মেনি কাণ্ট্ৰিজ ডাজ ইণ্ডিয়া শ্বেয়াৰ ইটছ লেণ্ড বাউণ্ডেৰী? ভাৰতে কিমানখন দেশৰ লগত নিজৰ ভূমি সীমা ভাগ বতৰা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 7খন দেশ। নেক্সট, তলৰ কোনটো অক্ষাংশ ভাৰতৰ সৰ্বোচ্চ ৰাজ্যৰ মাজেদি পাৰ হৈ যায়? হুইচ ওৱান অফ দ্য ফলোয়িং লেটিটিউড passes through মেক্সিমাম ইণ্ডিয়ান ষ্টেট? কোনখন অক্ষাংশ সৰ্বোচ্চ ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 24 ডিগ্ৰী নৰ্থ লেটিটিউড। নেক্সট, গুৰুত্বপূৰ্ণ অক্ষাংশ যি ভাৰতক প্ৰায় 2টা ভাগত বিভক্ত কৰে। দ্য ইম্পৰ্টেণ্ট লেটিটিউড হুইচ অলমষ্ট ডিভাইড ইণ্ডিয়া ইনটু 2 পাৰ্টছ, অলপ আগতে আমি ডিছকাছ কৰিছিলোঁ। সেইটো হ'ব কি 23 ডিগ্ৰী উত্তৰ, 23 ডিগ্ৰী 30 মিনিট, এইটো নৰ্থ। এইটোৱে হ'ব, এইটো হৈছে কি ট্ৰপিক অফ কেঞ্চাৰ, নহয় জানো? ট্ৰপিক অফ কেঞ্চাৰ, কৰ্কট ৰেখাৰ যি অক্ষাংশ সেইটো হৈছে 23 ডিগ্ৰী 30 মিনিট নৰ্থ। এই ৰেখাডালে ভাৰতক প্ৰায় 2টা ভাগত বিভক্ত কৰে। নেক্সট, ভাৰতৰ দ্ৰাঘিমাংশৰ পৰিসৰ হ'ল দ্য লংগিটিউডিনেল এক্সটেণ্ট অফ ইণ্ডিয়া ইজ বিটুইন। ভাৰতৰ দ্ৰাঘিমাংশ ক'ৰ পৰা ক'লৈ আছিল? ইয়াৰ অপশ্যনবিলাকত কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 68 ডিগ্ৰী 7 মিনিট ইষ্ট, পূবৰ পৰা 97 ডিগ্ৰী 25 মিনিট পূবলৈকে যি লংগিটিউডিনেল এক্সপানশ্যন ভাৰতৰ আছে।
নেক্সট কৰ্কট ৰেখা কাৰ মাজেৰে পাৰ হৈ যায় ট্ৰপিক অফ কেঞ্চাৰ কাৰ মাজেৰে পাৰ হৈ গৈছে মধ্য প্ৰদেশৰ মাজেৰে পাৰ হৈ যায় ত্ৰিপুৰাৰ মাজেৰেও পাৰ হৈ যায় মিজোৰামৰ মাজেৰেও পাৰ হৈ যায় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অল অফ দিছ নেক্সট ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে কৰ্কট ৰেখা পাৰ হৈ গৈছে কিমানখন ৰাজ্যৰ মাজেৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 8খন ৰাজ্যৰ মাজেৰে নেক্সট ভাৰতৰ আটাইতকৈ পশ্চিমীয় স্থান গুৱাহাটী ভাৰতৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত দ্য ৱেষ্টাৰ্ণ মোষ্ট প্লেচ অফ ইণ্ডিয়া গুৱাহাটী ইজ চিটুৱেটেড ইন হুইচ অফ দ্য ষ্টেট ইউটিজ অফ ইণ্ডিয়া এতিয়া আটাইতকৈ পশ্চিমৰ স্থান গুৱাহাটী ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গুজৰাট নেক্সট দ্য চাউদাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া ইজ ভাৰতৰ আটাইতকৈ দক্ষিণৰ বিন্দুটো হৈছে কি এতিয়া মেইনলেণ্ড বুলি কোৱা নাই ইয়াত আকৌ আটাইতকৈ চাউদাৰ্ণ মোষ্ট পইণ্ট বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব অপশ্যন চি ইন্দিৰা পইণ্ট নেক্সট দ্য নৰ্দাৰ্ণ মোষ্ট প্লেচ অফ ইণ্ডিয়া ইন্দিৰা কৰ্ণেল ইজ চিটুৱেটেড এট ভাৰতৰ উত্তৰতম স্থান ইন্দিৰা কৰ্ণেল ক'ত অৱস্থিত একেবাৰে নৰ্থত কি আছে ইন্দিৰা কৰ্ণেল পইণ্ট আছে এই পইণ্টটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লাডাখ নেক্সট দ্ৰাঘিমাংকৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বাধিক পূৰ্বৰ ৰাজ্য হৈছে ইন টাৰ্মছ অফ লংগিটিউড দ্য ইষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া আটাইতকৈ পূবত কি আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ নেক্সট ভাৰতৰ সেই ঠাইখনৰ নাম কি য'ত বংগোপসাগৰ আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰ লগ হৈছে নেম দ্য প্লেচ অফ ইন ইণ্ডিয়া হুৱেৰ বে অফ বেংগল আৰবিয়ান চি এণ্ড ইণ্ডিয়ান অ'চেন মিট সেই বিন্দুটোৰ নাম হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কন্যাকুমাৰী নেক্সট কালিৰ ক্ষেত্ৰত পৃথিৱীৰ দেশবোৰৰ ভিতৰত ভাৰতৰ স্থান কি হুৱেৰ ডজ ইণ্ডিয়া ৰেংক ইন টাৰ্মছ অফ এৰিয়া এমং দ্য কাণ্ট্ৰিজ অফ দ্য ৱৰ্ল্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7 নম্বৰ স্থানত আছে ভাৰত পৃথিৱীৰ দেশবোৰৰ ভিতৰত ভাৰতৰ স্থান 7 নম্বৰ কালিৰ ক্ষেত্ৰত দেই ইন টাৰ্মছ অফ এৰিয়া নেক্সট তলৰ কোনখন দেশ ভাৰতৰ সৈতে আটাইতকৈ দীঘলীয়া স্থল সীমান্ত ভাগ বতৰা কৰে হুইচ ওৱান অফ দ্য ফলোইং কাণ্ট্ৰিজ শ্বেয়াৰ দ্য লংগেষ্ট লেণ্ড ফ্ৰণ্টিয়াৰ উইথ ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন কি হ'ব অপশ্যন ডি বাংলাদেশ নেক্সট ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা কোনে নিৰ্ধাৰণ কৰিছিল হু ডিচাইডেড দ্য বৰ্ডাৰ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি অপশ্যন বি ছাৰ চাইৰিল ৰেডক্লিফ নেক্সট তলৰ কোনটো ভৌগোলিকভাৱে গ্ৰেট নিকোবৰৰ ওচৰত অৱস্থিত হুইচ অফ দ্য ফলোইং ইজ জিঅ'গ্ৰাফিকেলি ক্লজেষ্ট টু গ্ৰেট নিকোবৰৰ ওচৰত কোন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুমাত্ৰা নেক্সট তলৰ কোনটোৱে ইউৰোপৰ পৰা ভাৰতৰ দূৰত্ব 7,000 কিলোমিটাৰ হ্ৰাস কৰিছে হুইচ অফ দ্য ফলোইং হেজ ৰিডিউচ ইণ্ডিয়াছ ডিষ্টেঞ্চ ফ্ৰম ইউৰোপৰ পৰা ইণ্ডিয়াৰ ডিষ্টেঞ্চ কিমান শ্বৰ্ট কৰিছে 7,000 কিলোমিটাৰ ৰিডিউচ কৰিছে কোনটোৱে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুৱেজ কেনেল নেক্সট ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া ইজ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাঞ্চনজংঘা নেক্সট তলৰ কোনখন ৰাজ্যত হিমালয়ৰ পৰ্বতমালা অৱস্থিত নহয় ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ হিমালয়ান মাউণ্টেইন ৰেঞ্জেছ আৰ নট প্ৰেজেণ্ট ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ নেক্সট মানসৰোবৰ হ্ৰদ অৱস্থিত মানসৰোবৰ লেকছ লাইজ ইন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি কুল্লু উপত্যকা কোনবোৰ পৰ্বতমালাৰ মাজত অৱস্থিত দ্য কুল্লু ভেলী ইজ চিটুৱেটেড বিটুইন দ্য মাউণ্টেইন ৰেঞ্জেছ অফ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন এ ধৌলাধাৰ আৰু পীৰ পাঞ্জাল নেক্সট কোনখন ৰাজ্যত নেলাং উপত্যকা অৱস্থিত ইন হুইচ ষ্টেট দ্য নেলাং ভেলী ইজ লোকেটেড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উত্তৰাখণ্ড নেক্সট ভাৰতৰ কোনখন ৰাজ্যত চাইলেণ্ট ভেলী অৱস্থিত ইন হুইচ ষ্টেট চাইলেণ্ট ভেলী ইজ লোকেটেড ইন ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেৰালা নেক্সট চুম্বি উপত্যকা কাৰ সীমাত আছে চুম্বি ভেলী ইজ অন বাউণ্ডাৰী অফ কাৰ সীমাত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছিকিম ভূটান বৰ্ডাৰত চুম্বি উপত্যকা অৱস্থিত নেক্সট বুমলা গিৰিপথ ক'ত অৱস্থিত দ্য বুমলা পাছ ইজ লোকেটেড ইন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ নেক্সট তলৰ কোনটো গিৰিপথেৰে লেহলৈ যাব পাৰি হুইচ অফ দ্য ফলোইং পাছেছ লিড টু লেহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জজিলা পাছ নেক্সট নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত নাথুলা পাছ ইজ চিটুৱেটেড ইন হুইচ ষ্টেট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছিকিম নেক্সট সৰ্বোচ্চ উচ্চতাত অৱস্থিত থকা গিৰিপথটো হৈছে দ্য পাছ হুইচ ইজ চিটুৱেটেড এট দ্য হাইয়েষ্ট এলিভেশ্যন
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নাথুলা। নেক্সট, লিপুলেখ গিৰিপথ অৱস্থিত। লিপুলেখ পাছ ইজ চিটুৱেটেড ইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উত্তৰাঞ্চল। উত্তৰাখণ্ডৰ উত্তৰাঞ্চলত লিপুলেখ গিৰিপথ অৱস্থিত। নেক্সট, মানা গিৰিপথ অৱস্থিত। মানা পাছ ইজ লোকেটেড ইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ড। নেক্সট, উত্তৰ ভাৰতৰ উপ হিমালয়ৰ কাষৰ সমতল অঞ্চলসমূহক কোৱা হয়। দ্য ফ্লেট প্লেইনছ এলং দ্য সাব হিমালয়ান ৰিজন ইন নৰ্থ ইণ্ডিয়া আৰ কল্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাবভাৰ বুলি কোৱা হয় সেই প্লেইনবিলাকক। নেক্সট, মেঘালয় মালভূমি কাৰ অংশ? দ্য মেঘালয়ান প্লেটু ইজ দ্য পাৰ্ট অফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰায়দ্বীপীয় মালভূমি। পেনিনচুলাৰ প্লেটুৰ এটা পাৰ্ট হয় মেঘালয়া মালভূমি। নেক্সট, তলৰ কোনটো ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা? হুইচ অফ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰাৱলী। নেক্সট, তলৰ কোনখন ৰাজ্যত আৰাৱলী ৰেঞ্জ অৱস্থিত? ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ আৰ দ্য আৰাৱলী ৰেঞ্জেছ লোকেটেড? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজস্থান। নেক্সট, তলৰ কোনটো দক্ষিণ ভাৰতৰ সৰ্বোচ্চ শিখৰ? হুইচ অফ দ্য ফলোইং ইজ দ্য হাইয়েষ্ট পিক অফ সাউথ ইণ্ডিয়া? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আন্নাইমুৰি। নেক্সট, মহাৰাষ্ট্ৰৰ পশ্চিম ঘাট আৰু কৰ্ণাটক ডেছ নামেৰে জনাজাত। ৱেষ্টাৰ্ণ ঘাট ইন মহাৰাষ্ট্ৰ এণ্ড কৰ্ণাটক ইজ ন'ন এজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সাহায়াদ্ৰী বুলি জনাজাত পশ্চিম ঘাট আৰু কৰ্ণাটক। নেক্সট, ভাৰতৰ আটাইতকৈ দক্ষিণৰ পৰ্বত শ্ৰেণীটো হৈছে দ্য চাউদাৰ্ণ মষ্ট ৰেঞ্জ অফ ইণ্ডিয়া ইজ। চাউদাৰ্ণ মষ্ট বুলি কৈছে আটাইতকৈ দক্ষিণৰ পৰ্বত শ্ৰেণীটো হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্ডামম। এইটো হৈছে এটা ৰেঞ্জ হয় চাউদাৰ্ণ মষ্ট ৰেঞ্জ। নেক্সট, মধ্যপ্ৰদেশৰ সৰ্বোচ্চ শৃংগ ধূপগড় ক'ত অৱস্থিত? ধূপগড় দ্য হাইয়েষ্ট পিক অফ মধ্যপ্ৰদেশ ইজ লোকেটেড এট। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন এ সাতপুৰা ৰেঞ্জ। নেক্সট, শ্বিলং ডেছত অৱস্থিত। শ্বিলং ইজ চিটুৱেটেড ইন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি খাচী পাহাৰ। নেক্সট, ভাৰতৰ উপকূলীয় ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? হোৱাট ইজ দ্য টোটেল লেংথ অফ কোষ্টেল লাইন অফ ইণ্ডিয়া? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ডি ৭,৫০০ কিলোমিটাৰ। নেক্সট, ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ দীঘলীয়া উপকূলীয় ৰেখা আছে? হুইচ অফ দ্য ফলোইং ষ্টেট অফ ইণ্ডিয়া হেজ দ্য লংগেষ্ট কষ্ট লাইন? আটাইতকৈ দীঘলীয়া উপকূলীয় সীমা আৰু ভাৰতৰ কোনখন ৰাজ্যৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুজৰাট। নেক্সট, ভাৰতৰ উপকূলীয় ৰাজ্যৰ সংখ্যা হৈছে দ্য নাম্বাৰ অফ কোষ্টেল ষ্টেট ইন ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ডি ৯খন। সেইবিলাক হৈছে কি গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰালা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু ৱেষ্ট বেংগল। নেক্সট, পৰ্ট ব্লেয়াৰ কোনটো দ্বীপত অৱস্থিত? পৰ্ট ব্লেয়াৰ ইজ লোকেটেড অন হুইচ আইলেণ্ড? পৰ্ট ব্লেয়াৰ কোনখন দ্বীপত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন চি দ্য সাউথ আন্দামান দ্বীপত পৰ্ট ব্লেয়াৰ অৱস্থিত। আৰু আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী হ'ব পৰ্ট ব্লেয়াৰ। নেক্সট, আন্দামান আৰু নিকোবৰ দ্বীপৰ সৰ্বোচ্চ শৃংগ চেডেল পিক ক'ত অৱস্থিত? চেডেল পিক দ্য হাইয়েষ্ট পিক অফ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ইজ লোকেটেড ইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৰ্থ আন্দামান। নেক্সট, তলৰ কোনটো ভাৰতৰ আগ্নেয়গিৰি দ্বীপ? হুইচ ওৱান অফ দ্য ফলোইং ইজ এ ভলকেনিক আইলেণ্ড অফ ইণ্ডিয়া? ভাৰতৰ আগ্নেয়গিৰি দ্বীপ কোনটো হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাৰেন আইলেণ্ড। বাৰেন দ্বীপ হৈছে ভাৰতৰ এটা ভলকেনিক আইলেণ্ড। নেক্সট, তামিলনাডুৰ সাগৰীয় উপকূলক জনা যায় ডেছ কি নামেৰে জনা যায়? দ্য চি কষ্ট অফ তামিলনাডু ইজ ন'ন এজ কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কৰমণ্ডেল কষ্ট। নেক্সট, বংগ উপসাগৰৰ আন্দামান দ্বীপপুঞ্জক নিকোবৰ দ্বীপপুঞ্জৰ পৰা পৃথক কৰা চেনেলটোৰ নাম কি? হোৱাট ইজ দ্য নেম অফ এ চেনেল ডেট ছেপাৰেট দ্য আন্দামান আইলেণ্ড
from Nicobar Island in the Bay of Bengal. কোনটো চেনেলে আন্দামান আইলেণ্ড আৰু নিকোবৰ আইলেণ্ডক ছেপাৰেট কৰিছে, তাৰমানে সেইটো এটা ষ্ট্ৰেইটে হয়, সেইটো এটা জলসন্ধি বুলি ক'ব পাৰি। সেই ষ্ট্ৰেইটটো হৈছে কি? অপশ্যন বি 10 ডিগ্ৰী চেনেল, যি 10 ডিগ্ৰী নৰ্থ লেটিটিউড, এই নৰ্থ 10 ডিগ্ৰী চেনেলটোৱে ভাৰতক আন্দামান আইলেণ্ডক নিকোবৰ আইলেণ্ডৰ পৰা পৃথক কৰিছে। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আশা কৰোঁ এইখিনি প্ৰশ্নই আপোনালোকক উপকৃত কৰিব। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু যিসকল বন্ধু আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে, তেনেহ'লে তেওঁলোকে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব বুলি অনুৰোধ জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। থেংক ইউ।